নমস্কাৰ বন্ধুসকল, আজি দেখিছেনে মই ধুনুক লৈ আচলতে ৰাতিপুৱাই আহিলোঁ। তাইক তিনিচুকীয়ালৈ লৈ গৈছিলোঁ ডক্টৰক দেখাবলৈ। এতিয়া আহি আকৌ তাইক থ'বলৈ আহি গৈছোঁ। তাই হোষ্টেল আহি আছে, সেইকাৰণে তাইৰ মনটো অকণমান ডাউন হৈছে আৰু হোষ্টেল আহি গ'লে মনটো অকণমান তাই ডাউন হৈ যায়, উপায় নাই। আহি আজি ভাবিলোঁ নাই ঘৰলৈ নাযাওঁ, মাক দেউতাৰ পৰা আহোঁগৈ বুলি মনটো গোটেই ভাবি লৈ আহিছোঁ কথাষাৰ। বিশেষ আজি কেইবাবাৰো অহা যোৱা কৰিলোঁ তো, সেইকাৰণে তাত থৈ চিধা আহি ঘৰ পালোহি। মা দেউতা আহি পালোহি ভাইটি ঘৰ। আহি পাই চাহ তাহ খালোঁ। এইখিনি সময়ত এটা তাই ধুনীয়াকৈ তেতেলী এটা খাবলৈ দিলে, তাইও এটা খালে, মই এটা খালোঁ। মাহীয়ে বাৰু নাখালে, মোকে দিলে খাবলৈ, মই খালোঁ। খাওঁতে আছিলে আগৰ কথা মনত পৰিছে। আগতে তেতেলী খাবৰ কাৰণে আমি নোহোৱা কান্দবোৰ কৰিছিলোঁ। আগতে মানে সেয়া খাই আছোঁ এতিয়া। তেতেলীটোৰ কাৰণে একদম পগলা আছিলোঁ, কিন্তু আগৰ তেতেলীটোৰ নিচিনা নহয় বাৰু এতিয়া। খাই তাকে কৈছোঁ, আগতে বহুত বেছি থাকে। তেতেলীটো খাওঁতে বাৰু আপোনালোকৰ মুখখন আহিছে নাই? আহিছে চাগে ন, যোনে যোনে খাই ভাল পায়। এইটোৰ লগত মানে বহুত জড়িত হৈ আছে। বহুত টেষ্টি কিন্তু দেই। তেতেলী টেঙাটো খাই আচলতে চবেই ভাল পায়, মই বুলিয়ে নহয়। তাই এটা খাইছে, এটা মই খাইছোঁ। সেয়া ৰাতিৰ কাৰণে পপিয়ে পনীৰ বনাই আছে। অকণমান এই ফ্ৰাই কৰি থাকোঁতে আপোনালোকক তাকো অকণমান দেখাই দিলোঁ। কিন্তু তাই পনীৰখিনি আছিলে বিলাহীৰ লগত বনাব। ধুনীয়াকৈ এইটো লোহাৰ কেৰাহী দেই, লোহাৰ কেৰাহীত বনাই আছে। সেয়া খাই বৈ শুলোঁ। ৰাতিপুৱা উঠিলোঁ, উঠি গা পা ধুই মাহীয়ে মই বিচনাতে। সেয়া মাহীক দেখুৱাৰ লগে লগে মাহীয়ে কাপোৰ ঠিক কৰিছে। দুইজনে উঠি মেলি আৰু অকণ ভাবিলোঁ বাহিৰলৈকে যাওঁ। বাহিৰত ধুনীয়া হাৱা দি আছে আৰু ৰাতিপুৱা পৰিৱেশটো জানেই বিৰাট ধুনীয়া। আৰু তাতে সিহঁতৰখিনি একদম পূৰা গ্ৰীণ, মানে সেউজীয়া হৈ থাকে। দেখিছেনে বনো আছে। সেই হাঁহকেইটা দেখিছেনে, মই ভাবিছিলোঁ আমাৰ পপিহঁতৰে নেকি, নহয় গম পালোঁ ফ্ৰণ্টৰ মানুহঘৰৰ হয়। এয়া চাওকচোন, এই ফুলখিনি মই আপোনালোকক আগতেও দেখাইছোঁ। সিহঁতে বৰ ধুনীয়াকৈ থয় দেই, দেখিও ভাল লাগে, মনটো একদম শান্তি লাগি যায়। চাওকচোন, সেই জুই ভোট জলকীয়া দেই, ভোট জলকীয়া কালি ৰাতি খাইছোঁ বাৰু তাৰপৰা। সেই ভোট জলকীয়া লগাইছিলে। এইখিনি হ'ল ষ্টেপৰ তলত থকা ফুলখিনি, বিৰাট ধুনীয়া কিবা ফুল। এইটো চাওকচোন কালাৰটো, আৰু এইটো বগাত দেখিছেনে পিংক কালাৰ, মানে ভিতৰটো পিংক কালাৰ আচলতে, বৰ মৰম লগা ফুলপাহ। দুইটা হেৰিয়ে ধুনীয়া। এই বগাৰ হেৰিটো কিন্তু হেৰিটোৱে বেলেগ, কিন্তু এইটো দেখিছেনে বগাৰ ভিতৰত থকা পিংকটোৰ কাৰণে আৰু একদম বগাটো জিলিকি আছে, বৰ ধুনীয়া ফুল একিবা। সেয়া আমাৰ মাহী উঠি আহিছে, খাৰা হৈছেহি। এতিয়া হয়তো চাগৈ সেইডোখৰতে তেওঁ বহিব অকণমান। সেয়া দেখিছেনে বহিবলৈ ষ্টাৰ্ট দিছে আৰু ময়ো বহিম এতিয়া। এই ভাতকেৰেলা গছ এডাল হৈছিলে সিহঁতৰ নিজৰ সেই ফেঞ্চিঙতে। মই সেই ভাতকেৰেলা এটা অকণ বুঢ়া হৈছিলে ছিঙিলোঁ, ছিঙি তাকে মাহীৰ ওচৰলৈ লৈ গৈছোঁ। ল আৰু ভাতকেৰেলাটো কিহৰ লগত খাবি বুলি। আৰু সেয়া সেই হাঁহ গোটেইকেইটা ওলাই গ'ল, ই ওলাব পৰা নাছিলে। হাঁহ বহুত চেষ্টাৰ মূৰত মানে এইটো ওলাই গ'ল। সেই লগৰ হাঁহটো আহি ৰখি আছে, সি তাক নিবৰ কাৰণে। সেয়া দেখিছেনে, মানুহৰ বাৰু এনেকুৱা মৰম থাকেনে বাৰু। এয়া দেখিছেনে মাহীয়ে মই বহি আছোঁ। মাহীক সুধিছোঁ কিবা এটা ক'লে কোৱা, কিবা এটা নাই, একো নকয়, কিনো ক'ম বোলে। কিবা এটা ক'বলৈ কৈছোঁ, কিনো ক'ম। মাহী আগতকৈ অকণমান ধুনীয়া হৈছে, তাকে কৈছোঁ। আগত দেখাতকৈ এতিয়া ধুনীয়া দেখিছে নাই ক'বচোন। আগৰ ভিডিঅ'টো দেখিছিলে নহয়, আগতকৈ অকণ ধুনীয়া হৈছে বুলি কৈছে। এয়া দেখিছেনে। তাৰপিছতে পপিয়ে আমাক মাতি আছে চাহ খাবলৈ। আহিলোঁ আমি তিনিগৰাকী বহি ডাইনিং টেবুলত বহি ল'লোঁ। পপিয়ে সেই বিস্কুট ফালিছে, মাহীয়ে খোৱা ষ্টাৰ্ট দিলেই। পপিয়ে বিস্কুট হেৰি কৰা ষ্টাৰ্ট। সেয়া আমি তিনিগৰাকী মহিলা আৰু মাইনাহঁতো শুইয়ে আছে। ধুনীয়াকৈ কথা পাতি অকণমান একাপ চাহ খাই ল'লোঁ। যামগৈ বুলি ভাবিছিলোঁ সোনকালে, কিন্তু আজি দেওবাৰ তাতে, সেইকাৰণে অকণমান লাহেকৈ যাব বুলি ক'লে। সেই তাই আচলতে ডিউটি যাব বোলে, আকৌ ফোন আহিলে, সেইকাৰণে ধুমা পপি দেওবাৰেও ডিউটি পাতি দিলে। পপিৰ আৰাম নাই দেই, অকণমান এটা ৰুটি মাৰি থৈ যাব লৈছে আৰু তাই দেওবাৰো ডিউটি। তাই ধুমাত আটাটো মাৰি চিধা গা ধুবলৈ গৈ ওলাই সেই ৰেডি হৈ গ'ল। এতিয়া যাবলৈ তাই ওলাই ল'লে চব, ফোন আহি গ'ল। সেয়া বাই।
উপায় নাই, দেওবাৰো শান্তি নাই। তাই গৈছে, কৈছিলোঁ গেটখন মই মাৰি দিম, কিন্তু তাই নহয়। সেই দেখিছেনে গৰুজনী বোলে সেই ঘাঁহ খাবৰ কাৰণে সোমায় সিহঁতে। আচলতে সিহঁতৰ আগফালডোখৰ পৰা ঘাঁহে হেৰি হৈ আছে যে, সোমাবৰ কাৰণে সেই চাওকচোন গৰুজনী সেই একদম ৰেডি। তুমি একদম গম পোৱা ন, চাইছোঁ। সেয়াই আছিল আজি মোৰ ভিডিঅ'টো। আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ। নমস্কাৰ।